Hello students, তো তোমালোকে হয়তো তোমালোকৰ WhatsAppত এনে ধৰণৰ এটা মেছেজ পাই আছা য'ত ইয়াতে ফ্ৰী ল্যাপটপৰ কথা কৈছে তো ইয়াতে এনে ধৰণৰ লিখা থাকে চোৱা তো এটা প্ৰথমতে লিখা থাকে the application for the students laptop scheme 2025 is available ইয়াৰ পিছতে লিখা আছে this scheme is open to all students who for financial reasons are not in a position to purchase a laptop for their own and are in need of laptop in their level of education তো এটো স্কিমৰ কথা কৈছে যে স্কিমটো কাক দিয়া হ'ব যিসকল দুখীয়া ছাত্ৰ ছাত্ৰীসকল আছে আৰু যিসকলে তেওঁলোকে ল্যাপটপ এটা কিনিব নোৱাৰে কিন্তু তেওঁলোকৰ দৰকাৰ আছে তেওঁলোকৰ কাৰণে এই স্কিমটো জাৰি কৰা হৈছে ইয়াৰ পিছত লিখিছে in 2025 over 9,60,000 students will be given free laptop to enhance their learning তো ইয়াত 2025 চনত 9,60,000 ৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলক কি কৰা হ'ব মানে দিয়া হ'ব ল্যাপটপ দিয়া হ'ব ফ্ৰী ল্যাপটপ দিয়া হ'ব তাৰ পিছত ইয়াত দিছে application has begun and students that have applied have started getting their laptops তো ইয়াতে দিছে যে যিসকলে এপ্লাই কৰিব তেওঁলোকে ল্যাপটপ পাব আৰু তলত দেখিছা এটা ৰেজিষ্ট্ৰেচন লিংক দিয়া হৈ আছে এটা ৰেজিষ্ট্ৰেচন লিংকত যদি যাও মই ক্লিক কৰি নেদেখাও তোমালোকক বা মই নিজে ক্লিক নকৰো ইয়াতে মই কৈ দিও প্ৰসেসটো কি হয় ইয়াৰ পিছত ক্লিক কৰাৰ পিছত তোমালোকক দিব যে কেজন মানুহলৈকে তোমালোকে কি কৰিব লাগিব মেছেজটো শেয়াৰ কৰিব লাগিব আৰু শেয়াৰ কৰিলে তোমালোকে কি পাবা ল্যাপটপ পাবা মানে ল্যাপটপ পাবলৈ তোমালোকে ৰেজিষ্ট্ৰেচন কৰিবলৈ তোমালোকৰ নামটো দিবলৈ আহিব বা কি পাৰপাজত লাগে হেতু ইয়াতে আহিব আৰু চুজ কৰিবলৈ তাৰ পিছত তোমালোকক শেয়াৰ কৰিব দিব তো এটো কিমান দূৰ হসা বা কিমান দূৰ মিছা বহুতো ছাত্ৰ ছাত্ৰী এই মেছেজটো মোকলৈ ফৰৱাৰ্ড কৰি আছে তেওঁলোকে সুধি আছে হসা নে ফেক নে কি হয় তো এই মেছেজটোৰ বিষয়ে আমি জনাটো খুবেই দৰকাৰ কাৰণ এটো আমাৰ লগত এটা স্ক্যাম হৈ যাব পাৰে তো কেনে ধৰণৰ স্ক্যাম হ'ব পাৰে লেটেষ্ট ইয়াৰ বিষয়ে নিউজ কি আহিছে হেখিনি আমি জানিম ইয়াতে তোমালোকক মই দেখাইছো ইন্ডিয়া টুডেৰ এটা এটো বিষয়ক আৰু এনেকুৱা মেছেজৰ বিষয়ক এটো মেছেজ আৰু এটো মেছেজ কি হৈ থাকে এটো ধৰা 2024 টো লাইছিল 2023 টো লাইছিল এনে ধৰণৰ প্ৰত্যেক বছৰে কি হয় এনেকুৱা আপডেটেড কিছুমান মেছেজ আহি থাকে তো এটো কিহৰ মেছেজ হয় কিহৰ কাৰণে পঠায় হেতু ইয়াতে লিখা আছে ইন্ডিয়ান গভৰ্ণমেন্ট অফাৰিং ফ্ৰী ল্যাপটপস টু ষ্টুডেন্টস ডোন্ট ফল ফৰ দিস লেটেষ্ট স্ক্যাম তো এটো কি বুলি কৈছে এটা স্ক্যাম হয় কেনে ধৰণৰ স্ক্যাম হয় এখিনি ডিটেইলছত আছে ইয়াত লিখিছে দা প্ৰেছ ইনফৰমেশন ব্যুৰো has issued a cautionary alert regarding a viral WhatsApp message claiming to offer free laptops. In a post shared on X, formerly Twitter, EIB's fact-check team has confirmed that the message is a scam designed to trick to users. তো ইয়াতে কি কৰিছে যোনটো প্ৰেছ ইনফৰমেশন ব্যুৰো আছে তেওঁলোকে এই মেছেজটো চেক কৰিছে চেক কৰাৰ পিছত তেওঁলোকে গম পাইছে যোনটো WhatsAppত ভাইৰাল হৈছে আৰু তো হেতু তেওঁলোকে গম পাইছে যে এটো এটা কি নহয় স্ক্যাম হয় হেতু এটা স্ক্যাম হয় আৰু এটো কি কৰা হৈছে এটো ডিজাইন কৰা হৈছে মেছেজটো বা হে লিংকটো ডিজাইন কৰা হৈছে কিহৰ কাৰণে যাতে গ্ৰাহক মানে ইউজাৰ সকলক ঠগিব পাৰে ক্লিক কৰিব পাৰে তেওঁলোকক ঠগিব পাৰে তাৰ কাৰণে এটো বনোৱা হৈছে তাৰ পিছত লিখিছে they urge the public to avoid clicking on suspicious links and to be cautious about sharing personal information online তো ইয়াতে কি কৈছে এনে ধৰণৰ লিংকৰ পা ক্লিক কৰাৰ পা বিৰত থাকিব দিছে মানে তোমাক এটো ক্লিক কৰিব নালাগে লিংক বিলাক আৰু নিজৰ পাৰ্সোনাল ইনফৰমেশন কোটো দিব নালাগে stay vigilant and protect your privacy from such fraudulent schemes তো এনে ধৰণৰ ঠগবাজিৰ পৰা বা এনে ধৰণৰ মানে যত তোমালোকক মানে কি এটো দেখিছা লুপ দেখাইছা তোমালোকক কবলৈ গলে হয় না কিহতাটো এনে ল্যাপটপ কিয় দিব তোমালোকক কোনো একো পইচা নোহাকে কিয় ল্যাপটপ দিব তো হেতু বস্তু আৰু ল্যাপটপ দিও যদি আকৌ তোমালোকৰ শেয়াৰ কিয় কৰিব দিয়ে তো এনে ধৰণৰ বিভিন্ন কথা আছে যোনটো তোমালোকে কৰিব নালাগে তো আৰু তেনেকে বেলেগ বেলেগ নিউজটো হেডলাইন বিলাক ওলাইছে ফ্ৰী ল্যাপটপ স্কিম alert WhatsApp message offering free laptops to students fake can lead to loss of money তো এনেকুৱা ধৰণৰ তোমালোকে যদি ক্লিক কৰা লিংক বিলাক ক্লিক কৰাৰ ফলত কি হ'ব তোমালোকৰ বেংক ডিটেইলছ বিলাক তেওঁলোকে মানে লৈ লব আৰু লৈ পেলাই তাৰ পৰা হয়তো পইচা তেওঁলোকে লবও পাৰে তো এনে ধৰণৰ বিভিন্ন ধৰণৰ স্ক্যাম বহুতো আপডেটেড স্ক্যাম হৈ থাকে তো গটিকে কোনটো কি হয় গব নোৱাৰা কিন্তু সেই কাৰণে কি কৰিব লাগে আমি যেনে ধৰণৰ স্ক্যামৰ পৰা বাচি থাকিবলৈ যিকোনো লিংকত কোনোবা শেয়াৰ কৰি দিলে বুলিয়ে কোনোবা নিজৰো শেয়াৰ কৰিব পাৰে এটা ধৰা তোমালোকৰ নিজৰ ফ্ৰেণ্ডৰ মাজতে এইবিলাক লিংক শেয়াৰ হৈ আছে তো বুলে মোৰ ফ্ৰেণ্ডে শেয়াৰ কৰিছে যে মই ক্লিক কৰো তো নিজৰ ফ্ৰেণ্ড হলেও বা নিজৰ কোনোবা ৰিলেটিভ হলেও তোমালোকে যিকোনো লিংক পটককে মানে তোমালোকে ক্লিক কৰি নিদিবা অলপ ভাবি চিন্তে চাবা হয় নে নহয় কিহৰ লিংক হয় কি হয় হেবিলাক অলপ সাৰ্চ কৰি চাবা তাৰ পিছত ক্লিক কৰিবা
তো সেইটোৱে আছিলে কাকো আৰু তো মেইন কথা যে এনেধৰণৰ লিংকবিলাক শ্বেয়াৰ নকৰিবা মুঠতে শ্বেয়াৰ কৰাৰ লগে লগে কি হয় বহুতৰ তাত এইবিলাক গৈ থাকে আৰু বহুতে এনেকৈ ক্লিক কৰি বহুতৰ স্কেম হৈ যাব বহুতৰ লগত গতিকে তোমালোকে ট্ৰাই কৰিবা যাতে এনেধৰণৰ লিংকবিলাক তোমালোকে শ্বেয়াৰ নকৰা তো তোমালোকে সাৱধান হৈ থাকিবা সদায় তো এইখিনি আছিলে আৰু বিনা কষ্ট নকৰাকৈ কোনেও কিন্তু একো নিদিয়ে গতিকে আৰু বা নাপায় গতিকে তোমালোকে এনেধৰণৰ হেৰিৰ পৰা ফ্ৰডৰ পৰা বাচি থাকিবলৈ মই তোমালোকক অনুৰোধ জনালোঁ তো আজি ভিডিঅ'তে শেষ কৰিলোঁ কি পোৱা যায়